নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো সমগ্ৰ শিক্ষা বৰপেটাত জব ভেকেঞ্চি ওলাইছে তাৰে ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি হয়, একাউণ্টেণ্ট আৰু গ্ৰেড 4 পোষ্ট হয়। যদি আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব, কি ডকুমেণ্টছ লাগিব, ক'ত এপ্লাই কৰিব, গোটেইখিনি আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে এংগেজমেণ্ট আণ্ডাৰ সমগ্ৰ শিক্ষা বৰপেটা। যিটো পোষ্টৰ নাম হৈছে একাউণ্টেণ্ট। এইটোৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে বিকম উইথ মিনিমাম 2 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, লগতে 1 year কম্পিউটাৰত ডিপ্ল'মা এখন বিচাৰিছে। আৰু এইটো যিটো চেলেৰি হৈছে, চেলেৰি দিয়া হ'ব 14,000 টকা পৰা 49,000 টকালৈকে, আৰু গ্ৰেড পে দিয়া হ'ব 8,000 টকা। আৰু টোটেল ভেকেঞ্চি হৈছে এটা, আৰু এইটোত আপোনালোকৰ পষ্টিং দিব ডিষ্ট্ৰিক্ট মিছন অফিচ SS বৰপেটা। নেক্সট ভেকেঞ্চি হৈছে গ্ৰেড 4 মিনিমাম HSLC পাছ। টোটেল চেলেৰি দিয়া হ'ব এইটোত 12,000 টকাৰ পৰা 37,500 টকালৈকে, আৰু গ্ৰেড পে দিয়া হ'ব 3,900 টকা। আৰু এইটোৰো ভেকেঞ্চি হৈছে এটা, আৰু এইটোত যিটো জব প্লেচ অফ পষ্টিং হৈছে সেইটো হৈছে ডিষ্ট্ৰিক্ট মিছন অফিচ SS বৰপেটা। এইখিনি আছিলে আপোনালোকৰ জবৰ ডিটেইলছ। নেক্সট আপোনালোকৰ ডকুমেণ্টছ কি লাগিব, কেনেকৈ এপ্লাই কৰিব সেইখিনি মই কৈ দিছোঁ। চাওক, আপোনালোকে নেক্সট পইণ্টটোত দেখিব পাইছে এপ্লিকেশ্যন ইন প্লেন পেপাৰ ষ্টেটিং ক্লিয়াৰলি নেম অফ দ্য পোষ্ট। যিটো আছে পোষ্টৰ নাম দিব, নেম অফ দ্য এপ্লিকেণ্ট দিব, পাৰ্মানেণ্ট এড্ৰেছ লিখিব, এড্ৰেছ অফ দ্য কমিউনিকেশ্যন লিখিব, কণ্টেক্ট নাম্বাৰ লিখিব, আৰু এজ লিখিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন লিখিব, আদাৰ কোৱালিফিকেশ্যন, কম্পিউটাৰ ডিপ্ল'মা যদি আছে ডিপ্ল'মাখন লাগিব, ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, 1 কপি অফ চেল্ফ এটাষ্টেড পাছপৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ, আৰু গোটেইখিনি যিখিনি টেষ্টিমনিয়েল বা চাৰ্টিফিকেটখিনি আছে সেই গোটেইখিনিয়ে জেৰক্স কৰি সেইখিনিৰ চেল্ফ এটাষ্টেড কৰি আপোনালোকে যিটো স্ক্ৰীণত দেখিব পাইছে, এয়া অফিচটোত এইটো দেখিব পাইছে স্ক্ৰীণত আপোনালোকে চাই লওক এড্ৰেছটো, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটা। এইটো এড্ৰেছত আপোনালোকে 18 মাৰ্চৰ আগতে নিজৰ ডকুমেণ্টছখিনি পঠিয়াব লাগিব। তো এনেদৰে আপোনালোকে এইটো অফলাইন এপ্লাই কৰিব লাগিব, পষ্টেল যোগে বা তাত গৈ জমা দিব পাৰিব, নতুবা পষ্টেল যোগে পঠিয়াব লাগিব। এয়া এড্ৰেছ যিটো স্ক্ৰীণত দেখিব পাৰিছে, টু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটা 18 মাৰ্চৰ আগতে। তো লাষ্ট ডেট হৈছে 18 মাৰ্চ। 18 মাৰ্চৰ আগতে আপোনালোকে এইটো যদি এপ্লাই কৰিব বিচাৰে কৰি দিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাব। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক একবাৰ দেখাই দিছোঁ, সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো এয়া স্ক্ৰীণত দেখিব পাইছে, সম্পূৰ্ণ এডভাৰটাইজমেণ্ট। অকণমান স্ক্ৰল ডাউন কৰিলে গোটেইখিনি ডিটেইলছ পাই যাব। মই ভিডিঅ'টো আপোনালোকে প'জ কৰি চাই ল'ব পাৰিব। সুন্দৰ ভেকেঞ্চি হয়, এপ্লাইও ইজিলি কৰিব পাৰিব, অফলাইন এপ্লাই। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাব। ধন্যবাদ।